তুলসী গছৰ পবিত্ৰতাৰ বিষয়ে সকলোৱে জানে। কাতি বিহুত তুলসী নৰুলে যেন কাতি বিহুৱে আঁতৰোৱা হৈ ৰয়। কাতি বিহুৰ দিনা সকলোৱে ঘৰে ঘৰে তুলসী ৰুই আকাশ বন্তি জ্বলাই পূজা অৰ্চনা কৰে। ইয়াক দেৱী জ্ঞান কৰি মানুহে পূজা কৰে। সেয়েহে তুলসী গছ সকলোৰে ঘৰে ঘৰে দেখা পোৱা যায়। ইয়াক অতি যত্ন সহকাৰে চোতালৰ আগত ৰুই চাকি বন্তি জ্বলোৱা হয়। তুলসী গছ ইমানেই পবিত্ৰ যে ইয়াৰ পাত তিয়াই সেই পানী ছটিয়াই দিলে অশুদ্ধ বস্তু শুদ্ধ হয় বুলি বিশ্বাস আছে। শাস্ত্ৰমতেও তুলসী অতি পবিত্ৰ গছ। সকলো পূজাতে তুলসী নহ'লে নচলে। ইয়াক দেখিলেও পুণ্য হয় বুলি ধাৰণা আমাৰ পুৰণিকলীয়া। তুলসী 3 প্ৰকাৰৰ আছে: কৃষ্ণ বা ক'লা তুলসী, শ্বেত তুলসী আৰু বন তুলসী। এই 3 প্ৰকাৰৰ ভিতৰত বগা আৰু ক'লা তুলসী ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। বহু ৰোগৰ বাবে তুলসীক ব্যৱহাৰ কৰা হয়। প্ৰকৃত গুণাগুণ নজনাকৈয়ে মানুহে তুলসী বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে। কিছুমান সাধাৰণ ৰোগত তুলসী এনে গুণকাৰক দ্ৰব্য যে দৰৱ ব্যৱহাৰ নকৰাকৈ আৰোগ্য লাভ কৰিব পৰা যায়। সকলো প্ৰকাৰত তুলসী ৰুচিকাৰক, অগ্নিবৰ্ষক, বাত আৰু কফনাশক, কাহ, কৃমি, বমি, কুষ্ঠ, ৰক্তচাপ, জীৰ্ণ জ্বৰ বা পুৰণি জ্বৰ, পাৰ্শ্ব বেদনা অৰ্থাৎ বুকুৰ দুয়োকাষে বেদনা কৰা আৰু হস্ত-গ্ৰহাদিৰ বাবে শান্তিদায়ক এই তুলসী। তুলসীৰ কটু তিতা ৰস থাকে, উষ্ণ বীৰ্য আৰু দাহ বৃদ্ধকাৰক। সৰু সৰু ল'ৰা-ছোৱালীৰ চৰ্দি কাহত তুলসী অমৃতৰ নিচিনা গুণকাৰক। বিশেষকৈ কফ গলাই বাহিৰ কৰি দিয়াত তুলসী অধিক ফলদায়ক। ল'ৰা-ছোৱালীৰ পানী লগা জ্বৰ, কাহ, শৌচ কচা, নাকেৰে পানী ওলোৱা, কৃমিৰ উপদ্ৰৱ, বমি আৰু বালকৰ অন্যান্য বেদনাতো তুলসী ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। কোনো তেজৰ দোষ আৰু কুষ্ঠাদি ৰোগতো তুলসী বৰ উপকাৰী। তুলসীৰ কেঁচা পাত বা শুকান পাত অলপ চূণৰ লগত মিহলাই ঘঁহি দিলে খৰ দোষৰো গুচে। কোনো কাৰণত কাণৰ বিষ হ'লে তুলসীৰ পাতৰ ৰস গৰম কৰি কুহুমীয়া কৰি টপতে টপতে কাণত অলপ অলপকৈ পেলাই দিলে কাণৰ বিষ উপশম হয়। বন তুলসীৰ গুণ অৱশ্যে নোহোৱা নহয়। কফ নিবাৰণ আৰু বেদনাৰ বাবে উপশমকাৰক। বন তুলসীৰ পাতৰ ৰস ৰুচিকাৰক, অগ্নিদীপক, কফ বায়ু, তেজৰ দোষ, খজুৱতি আৰু কৃমিনাশক। বিষম জ্বৰ হ'লে তুলসী পাতৰ ৰসৰ লগত জালুক চূৰ্ণ অলপ মিহলাই ব্যৱহাৰ কৰিলে জ্বৰ উপশম হয়। তুলসীৰ পাত, বেলৰ পাত, সৰু মানিমুনি মিহলাই কলৰ পাতত মেৰাই তাৰ ৰস দিলে কাহ যথেষ্ট পৰিমাণে উপশম হয়। মুঠতে চাবলৈ গ'লে তুলসী পাতৰ আছে যথেষ্ট গুণাগুণ। নিউজ ডেস্ক ৰিপৰ্ট, লাইভন বাতৰি।